আকৌ জিলিকি উঠিছে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ লগে লগে পুনৰ নিউয়ৰ্ক টাইমছ যি বিশ্ব সমাদৃত এখন নিউজ পেপাৰ চৰাইদেউ মৈদাম তথা অসমৰ কেইবাটাও অঞ্চলৰ কথা প্ৰকাশ পাইছে। আৰু 2025 বৰ্ষত ভ্ৰমণ কৰিব পৰা বিশেষ ঠাইসমূহৰ ভিতৰত অসমৰ চৰাইদেউ কাজিৰঙাৰ লগতে বিভিন্ন অসমৰ কেইবাটাও ক্ষেত্ৰৰ কথা প্ৰকাশ পাইছে আৰু বিশ্বৰ বুকুত জিলিকি উঠিছে ঐতিহাসিক চৰাইদেউ মৈদাম। মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ বাকৰিত আৰু ঐতিহাসিক মৈদাম ক্ষেত্ৰৰ বাকৰিতে আজিৰে পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে চৰাইদেউ ফেষ্টিভেল অৰ্থাৎ চৰাইদেউ মহোৎসৱ। সতীৰ্থ কেমেৰা সাংবাদিক আছে, সতীৰ্থ কেমেৰা সাংবাদিকে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে যি আজিৰে পৰা চৰাইদেউ মৈদামৰ বাকৰিত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ ফেষ্টিভেল আৰম্ভ হৈছে। ইয়াৰ সামগ্ৰিক দৃশ্য দেখাব। ইয়াত চৰাইদেউ মহোৎসৱ 2025 বিশাল মণ্ডপ আপোনালোকে দেখিছে আৰু ইয়াত বিভিন্ন লোক সমাগম হৈছে আৰু দেখিছে যে কেনেদৰে খাদ্য মেলা, গ্ৰন্থ মেলা, বাণিজ্য মেলাৰে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে চৰাইদেউ ফেষ্টিভেল। আৰু দেখা গৈছে যে এনেদৰে এতিয়া প্ৰথমে পতাকা উত্তোলন যি সোণাৰী সমষ্টিৰ বিধায়ক তথা চৰাইদেউ ফেষ্টিভেলৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে মূল পতাকা উত্তোলন কৰে আৰু তাৰ পাছতে বিভিন্ন কাৰ্যসূচী লোৱা দেখা গৈছে। আৰু আমি পোনে পোনে যদি যাওঁ, গ্ৰন্থমেলা আৰু বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰিবলৈ যোৱা হৈছে আৰু দেখা গৈছে যে এনেদৰে এতিয়া চৰাইদেউ ফেষ্টিভেল 2025 আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। আৰু আজিৰ দিনটোতে 2025 বৰ্ষৰ বাবে এটা ভাল খবৰ বুলি যিহেতু ক'ব লাগিব যে বিশ্ব সমাদৃত নিউজ পেপাৰ নিউয়ৰ্ক টাইমছত চৰাইদেউ মৈদামৰ বিষয়ে লিখা হৈছে আৰু 2025 বৰ্ষৰ যিসমূহ ঠাই আছে, ফুৰিব পৰা ঠাই আছে, এই ক্ষেত্ৰত সমগ্ৰ বিশ্বতে চৰাইদেউ মৈদামৰ কথা লিখা আছে। আৰু যদি দেখা যায় যে এনেদৰে এতিয়া চৰাইদেউ মহোৎসৱ 2026ৰ যি গ্ৰন্থমেলা আৰু বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰিবলৈ লোৱা হৈছে আৰু সকলো ইয়াত সমাদৃত হৈছে আৰু বিভিন্ন স্মৃতি তৰ্পণ কৰিছে আৰু ইয়াত বিভিন্ন লোক অহা দেখা গৈছে। আৰু আমি এগৰাকী স্থানীয় লোকৰ সৈতে ওচৰলৈ যদি যাবলৈ চেষ্টা কৰোঁ, আপোনালোকৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম। আজিৰে পৰা চৰাইদেউ মহোৎসৱ আৰম্ভ হৈছে। লগতে আৰু এটা ভাল খবৰ যে নিউয়ৰ্ক টাইমছত যি সমগ্ৰ বিশ্ব সমাদৃত এখন নিউজ পেপাৰ, তাত চৰাইদেউ মৈদামৰ বিষয়ে 2025 বৰ্ষৰ ফুৰিব পৰা ঠাইৰ ভিতৰত উল্লেখ কৰা হৈছে। কি ক'ব বিচাৰিব আজি? আমি একেবাৰে চৰাইদেউ স্থানীয় ব্যক্তি হিচাপে আমি অতি আনন্দিত হৈছোঁ, যিহেতু এটা সৰ্বব্যাপী থকা এটা সংবাদ মাধ্যমত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ বিষয়ে উল্লেখিত হৈছে। ই এটা গৌৰৱৰ বিষয়, গতিকে আমি আনন্দিত আৰু উৎফুল্লিত হৈছোঁ। আৰু তাৰ লগে লগে সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ বিশ্বৰ জনসাধাৰণক আমি চৰাইদেউ মৈদাম ক্ষেত্ৰ দৰ্শন কৰিবলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ। আজিৰে পৰা চৰাইদেউ মহোৎসৱৰো আৰম্ভ হৈছে। হয়, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ পিছত আমি প্ৰথম বছৰ এই চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰিছোঁ। গতিকে এই বছৰটোত আমি অন্যান্য বিগত বছৰসমূহতকৈ এইবাৰ ব্যতিক্ৰম ধৰণে আমি অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। এই বছৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী, ইতিমধ্যে শ্ৰীলংকাৰ পৰা আহি 24জন শিল্পী, সাংস্কৃতিক কৰ্মী আহি আমাৰ নাজিৰা ONGC গেষ্ট হাউচত বাহৰ পাতি আছেহি। মানে তেওঁলোকেও আহি ইয়াত অংশগ্ৰহণ কৰিছে। সুদূৰ উৰিষ্যাৰ পৰাও আহিব সাংস্কৃতিক কৰ্মী। যথেষ্ট ব্যতিক্ৰম ৰূপত আমি এইবাৰ চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। দেখা গৈছে যে এনেদৰে এতিয়া ব্যতিক্ৰমী ৰূপত বিভিন্ন দেশ বিদেশৰ প্ৰতিনিধিৰ সহায়ত চৰাইদেউ মহোৎসৱৰ আয়োজন কৰা হৈছে। আৰু চৰাইদেউ মহোৎসৱৰ আৰম্ভণিৰ দিনটোতে যিহেতু এটা ভাল খবৰ বুলি কোৱা হৈছে যে বিশ্ব সমাদৃত নিউয়ৰ্ক টাইমছত যি চৰাইদেউৰ কথা উল্লেখ হৈছে আৰু যিসকল লোক আছে ইয়াত, আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি কিছু পৰিৱেশ দেখাবলৈ, সতীৰ্থ কেমেৰা সাংবাদিকক কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এনেদৰেই এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ চৰাইদেউ মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু স্থানীয় যুৱক আছে, আমি স্থানীয় যুৱক যিসকল আছে তেওঁলোকৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ ওচৰৰে এজন স্থানীয় যুৱক আছে। প্ৰথমে চৰাইদেউ মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে আৰু আজিৰ দিনটোত এটা ভাল খবৰ বুলি ক'ব লাগিব যে বিশ্ব সমাদৃত নিউয়ৰ্ক টাইমছত চৰাইদেউৰ বিষয়ে যি বাৰ্তা আহিছে, 2025 বৰ্ষৰ যি ভ্ৰমণ ঠাইসমূহৰ বিষয়ে কি ক'ব বিচাৰিব আজিৰ দিনটোত? হয়, আপোনালোক সকলোৱে জানেই যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছৰ পৰা যিধৰণে দেশী বিদেশী পৰ্যটকৰ সমাদৰ আমাৰ চৰাইদেউ মৈদামে পাবলৈ সক্ষম হৈছে, তাক লৈ আমি নিজকে এজন স্থানীয় যুৱক হিচাপে আমি গৌৰৱবোধ কৰোঁ যে আমাৰ চৰাইদেউ মৈদাম বিশ্ব বুকুত জিলিকি উঠিছে। দ্বিতীয়বাৰৰ বাবে, প্ৰথমবাৰ আমাৰ 600 বছৰীয়া আহোম শাসনকালৰ যি গৌৰৱ উজ্জ্বল ইতিহাস, সেই ইতিহাস বিশ্ব প্ৰসিদ্ধ হৈয়ে আছে আৰু চৰাইদেউ মৈদামো এতিয়া বিশ্ব প্ৰসিদ্ধ হ'ল। গতিকে এই বিশ্ব প্ৰসিদ্ধ হোৱাত আমাৰ যি চৰাইদেউ মহোৎসৱ 2015 চনৰ পৰাই চৰাইদেউ মহোৎসৱ আয়োজন কৰি অহা হৈছে, সেই চৰাইদেউ মহোৎসৱৰ ভূমিকাও অপৰিসীম।
এই চৰাইদেউ মৈদামৰ কাষৰ ফিল্ডখনতে আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰোঁ চৰাইদেউ মহোৎসৱ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। 2025 বৰ্ষৰ চৰাইদেউ মহোৎসৱ আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লৈছোঁ। আমাৰ কাৰ্যসূচীসমূহ বৰ্তমান এটা এটাকৈ সম্পন্ন হৈছে। প্ৰথমতে মূৰ্ত উন্মোচন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ। এতিয়া আমাৰ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভ উন্মোচন আছে। এতিয়া বৰ্তমান সেই কাৰ্যসূচী আমাৰ চলি আছে। যিহেতু আমি গম পাইছোঁ যে নিউয়ৰ্ক টাইমছ নামৰ এখন বিশ্ব প্ৰসিদ্ধ মেগাজিনত আমাৰ চৰাইদেউ মৈদামলৈ পৰ্যটকৰ যিটো ভিৰ, সেই ভিৰটো বাঢ়িছে বুলি তাত এটা উল্লেখ কৰিছে। তাৰ বাবে আমি গৌৰৱ কৰিছোঁ। আৰু চৰাইদেউ মহোৎসৱৰ যি ধাৰা আছিলে, চৰাইদেউ মহোৎসৱৰ যি লক্ষ্য আছিলে, সেই লক্ষ্য উদ্দেশ্য বৰ্তমান আমাৰ লাহে লাহে আমাৰ ফলপ্ৰসূ হোৱা বুলি আমি আশা কৰিছোঁ। এই 3দিনীয়া কাৰ্যসূচী 9, 10 আৰু 11 জানুৱাৰী কাৰ্যসূচীলৈ আমি সকলো অসমবাসী ৰাইজকে আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক, আমাৰ চৰাইদেউ মহোৎসৱৰ আমেজ লওক আৰু লগতে চৰাইদেউ মৈদামৰ যি নান্দনিক পৰিৱেশ, সেই পৰিৱেশো আপোনালোকে উপভোগ কৰক।